নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 ছেপ্টেম্বৰ। লাখ লাখ পৰিয়ালে পাব চৰকাৰী বিনামূলীয়া গড়। আপুনিও লাভ কৰিব চৰকাৰী গড়। 15 ছেপ্টেম্বৰত লাখ লাখ পৰিয়ালৰ প্ৰথম কিস্তি হিচাপে 32,500 টকাকৈ চৰকাৰে সোমাই দিব চৰকাৰী গড়ক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰেই সোমাব 18তম কিস্তি 2,000 কোটি টকা। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়াও সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে উচ্চতাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 15 ছেপ্টেম্বৰত লাখ লাখ পৰিয়াললৈ বিনামূলীয়া চৰকাৰী গড়। বাহন থকা পৰিয়ালেও পাব এই চৰকাৰী গড়। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছে এটা ভাল খবৰ। অসমৰ ৰাইজৰ বাবে এটা ডাঙৰ খবৰ। PMAYৰ অধীনত অসমত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চৰকাৰী গড়। 15 ছেপ্টেম্বৰত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই চৰকাৰী গড়। অতি শীঘ্ৰেই লাভ কৰিব প্ৰথম কিস্তিৰ ধনৰাশি। ইতিমধ্যে সমগ্ৰ দেশত 21,22,772টা গড় অনুমোদন দিছে চৰকাৰে আৰু ইয়াৰে 19,70,441টা গড় নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আৰু বাকী যিসকল গড় চৰকাৰী গড় পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো সেইসকল ব্যক্তিক 15 ছেপ্টেম্বৰত প্ৰথম কিস্তি হিচাপে সোমাই দিব বেংক একাউণ্টত টকা। আপোনাৰ চৰকাৰী গড়ৰ লিষ্টত নামটো আছিল নেকি? যদি আপোনাৰ চৰকাৰী গড়ৰ লিষ্টত নামটো আছিলে আৰু আপুনি চৰকাৰী গড়ৰ টকাটো পোৱা নাই, তেন্তে আপুনি অতি শীঘ্ৰে লাভ কৰিব চৰকাৰী গড়ৰ টকা। আপোনাৰ বাবে এটা ভাল খবৰ। জনজাতীয় অধ্যুষিত অঞ্চলত PMAY আঁচনিত অধিক গুৰুত্ব দিয়া হৈছে আৰু চৰকাৰ সম্পূৰ্ণকৈ গুৰুত্ব দিছে আৰু নাপাবলগীয়া বহু লোকে ঘৰ পোৱাৰ অভিযোগ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আৰু বহু লোকে ঘৰ পোৱা নাই বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে। অযোগ্য ব্যক্তিক নামকৰ্তন কৰাৰ নিৰ্দেশ দিছে বিধায়কসকলৰ। আৰু 3 বা 4 চকীয়া বাহন থকা পৰিয়ালেও লাভ কৰিব চৰকাৰী গড়। পিছে বাহন থকা পৰিয়ালৰ ঘৰ হ'ব লাগিব কেঁচা। আৰু অসমৰ ৰাইজৰ বাবে এটা ভাল খবৰ দিলে। যিসকল ব্যক্তিয়ে চৰকাৰী গড়ৰ প্ৰথম কিস্তি পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ চৰকাৰী গড়ৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছিলে আৰু আপুনি চৰকাৰী গড়টো পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাব। যদি আপোনালোকৰ কিবা অসুবিধা হয় নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নামনি অসমত চলিব বৃহৎ উচ্ছেদ অভিযান। মাইক যোগে ঘোষণা কৰিছে চৰকাৰে। নামনি অসমত চলিব বৃহৎ উচ্ছেদ অভিযান। বৃহৎ উচ্ছেদৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন। দয়া নাই ক্ষমা নাই নীতিৰে চলিব এই বুলডোজাৰ। 24 আৰু 25 ছেপ্টেম্বৰত উচ্ছেদ চলাবলৈ সাজু হৈ পৰিছে প্ৰশাসন। ভূমি এৰি নিদিলে হ'ব ভয়ংকৰ বিপদ। স্থানান্তৰণ নহ'লে বলপূৰ্বকভাৱে ভাঙি দিয়া হ'ব গড়সমূহ। সংৰক্ষিত বনাঞ্চল খালী কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ। মাইক যোগে বেদখলকাৰীক সাৱধানবাণী। গোৱালপাৰা লখিমপুৰত চলিব উচ্ছেদ অভিযান। পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰশাসনৰ। সাংসদ ৰকিবুল হুছেইনৰ সমষ্টি বেদখলমুক্ত কৰিব প্ৰশাসনে। নামনি অসমত চলিব বৃহৎ পৰিমাণৰ উচ্ছেদ অভিযান। চৰকাৰৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। স্মাৰ্ট মিটাৰৰ স্মাৰ্ট লুণ্ঠন জ্বলিছে মহানগৰ। স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে জ্বলিছে ৰাজ্য। বিজুলী ভৱনৰ সন্মুখত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰিছে আৰু অসমৰ মানুহক লুণ্ঠন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে। ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনে কপালে বিজুলী ভৱন। বিদ্যুৎ সংশোধনীয় বিল 2022 বাতিলৰ দাবী। স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে আন্দোলন ভয়াৱহ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে জনতাই। বেচৰকাৰী প্ৰতিষ্ঠানৰ হাতত বিদ্যুৎ বিভাগক গতাব নোৱাৰিব চৰকাৰে। স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে জ্বলিছে অসম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মাদ্ৰাছা হ'ব বিদ্যালয়। 513খন মাদ্ৰাছাৰ স্বীকৃতি বাতিল। মাদ্ৰাছাৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। 513খন মাদ্ৰাছাৰ স্বীকৃতি হ'ব বাতিল। শতাধিক মাদ্ৰাছাৰ ঠাইত স্থাপন কৰা হ'ব বিদ্যালয়। উপযুক্ত নথি পত্ৰ দেখুৱাব পৰা নাই 513খন বিতৰ্কিত মাদ্ৰাছাই। আৰু শীঘ্ৰে 513খন মাদ্ৰাছা চৰকাৰক গতাই দিবলৈ বাধ্য হ'ব মাদ্ৰাছা কৰ্তৃপক্ষ। উত্তৰ প্ৰদেশ চৰকাৰে স্বীকৃতি বাতিল কৰিব 513খন মাদ্ৰাছা। আৰু শীঘ্ৰে মাদ্ৰাছাৰ স্বীকৃতি বাতিলৰ চূড়ান্ত সিদ্ধান্ত ল'ব মাদ্ৰাছা বৰ্ডৰ পঞ্জীয়কে। মাদ্ৰাছাৰ স্বীকৃতি বাতিলৰ পক্ষত খোদ শতাধিক মাদ্ৰাছাৰ কৰ্তৃপক্ষ।
মাদ্রাসাৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ ষড়যন্ত্ৰ আছিল ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনাব খুজিছে আছাদুদ্দিন ওৱাইচিয়ে মুছলমানক উচতনি নিদি গৃহযুদ্ধ সৃষ্টি কৰিব বিচাৰিছে ওৱাইচিয়ে জিন্নাৰ দৰে কলামনৰ ব্যক্তি আছাদুদ্দিন ওৱাইচি ভাৰতক দুভাগত ভাগ কৰি ইছলামিক ৰাষ্ট্ৰ হিচাপে গঢ়িব বিচাৰিছে ওৱাইচিয়ে ওয়াকফ ভোট কোনো সাংবিধানিক ভোট নহয় ওয়াকফৰ সম্পত্তি কেৱল মুছলমানৰ সম্পত্তি নহয় বুলি মন্তব্য কৰিছে কংগ্ৰেছে কেৱল ভোট লাভৰ বাবে ওয়াকফ বোৰ্ডৰ সৃষ্টি কৰিছিল ওয়াকফ বোৰ্ড কেৱল এটা ৰাজহুৱা সংস্থা ওয়াকফ বিধেয়কৰ বিৰোধ কৰা আছাদুদ্দিন ওৱাইচি কটাক্ষ কৰিছে গিৰিৰাজ সিঙৰ কেৱল ইয়াৰ নহয় ভাৰতক ইছলামিক ৰাষ্ট্ৰ বনাব খুজিছে নেকি আচলতে আছাদুদ্দিন ওৱাইচিয়ে বন্ধু বান্ধৱীসকল ইয়াক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'